হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় এটা খবৰ গম পায় যে অসমীয়া ভাষাক ভাৰত চৰকাৰৰ ফালৰ পৰা ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰা হৈছে আৰু ইয়াৰ বিষয়ে কালি জুবিন গাৰ্গক সোধা হৈছিল। কিন্তু আমি ইয়াক লৈ ইমান সুখী নহয়, কাৰণ সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কি ক'লে শুনি লওঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। What is Indian classical language? It's a wrong word. Indian classical language অকল এটাই আছে, that is Sanskrit. সেইটো আকৌ নতুন কি ওলালে? অসমীয়া ভাষা ইমান বছৰ আছে দেখোন। মইতো অসমীয়া কৈ আছোঁ, এইটো স্বীকৃতি দিবলৈ কি আছে? Who says that? হা? কোন? ভাৰত চৰকাৰ। মই ইমান টিভি চিভি নাচাওঁ দেই, আৰু মই ভাৰত চৰকাৰক ইমান খাতিৰ নকৰোঁ। কথাটো সেইটো মানে কিহৰ স্বীকৃতি দিলে মই সেইটো লাগে মোক। এতিয়া মই যে ইমান গান লিখিলোঁ এতিয়ালৈকে, সেইটো ভাৰত চৰকাৰে স্বীকৃতি দিব নেকি? দিছ ইজ মাই লেংগুৱেজ, দিছ ইজ এছামিজ, আই এম এন এছামিজ, মই অসম হয়, সেইটো ভাৰত চৰকাৰে স্বীকৃতি দিব নোৱাৰে। আৰু গোটেই অসমৰ বুলি নহয়, গোটেই ইণ্ডিয়াৰ যিমান ভাষা আছে চব পালি, প্ৰাকৃত, সংস্কৃত তাৰ পৰা আহিছে, এইটো ভাৰত চৰকাৰে দিব নোৱাৰে। হিন্দী কৈ থাকেতো, হিন্দীটো আমাৰ ভাষা নহয়। এই ভাৰত চৰকাৰ স্বীকৃতি, ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমি চব দি আছোঁ, আমি তেল দি আছোঁ, আমি চাহ দি আছোঁ, গড় দি আছোঁ, ৰাইন দি আছোঁ, জুবিন গাৰ্গ দি আছোঁ। হা? Who the hell you are? We are more modern than you. আমাৰ প্ৰাইম মিনিষ্টাৰ এতিয়ালৈকে ইংলিছ ক'ব নাজানে। That's it. আপোনালোকে ইয়াৰ ওপৰত কি ক'ব মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠত।